চোৱা এতিয়া 6 নম্বৰ সলিউশনটো চোৱা 3 to 9/400 3 to 9/400 এতিয়া 3 to 9/400 চোৱা আমি ইয়াক হৰণ কৰিম 3 to 9/400 মানে 4 হৰে কাক হৰণ কৰিব লাগে 4 হৰে হৰণ কৰিব লাগে 329 মানে 3 to 9 অলৰেডি 4 ডাঙৰ হৈ আছে গতিকে আমি কি লম 0 পইণ্ট আমি লৈ লম 0 পইণ্ট লৈ লম 0 পইণ্ট লৈ লোৱাৰ কাৰণে চোৱা 4 3 নাযায় সেইকাৰণে আমি 0 লৈ লৈছো দশমিক লোৱাৰ লগে লগে শূন্য এটা পাই যাম এটা কিমান হৈ গল চোৱাচোন 3290 হৈ গল মানে 4 ইয়াতে আৰামত হৰণ যাব এতিয়া 4 8 গুণ কিমান 32 4 0 গুণ 0 4 0 গুণ 0 4 8 গুণ 32 চোৱাচোন 0 পৰা 0 গলে 0 9 পৰা 0 গলে 9 32 পৰা 32 গলে তো 0 গতিকে 90 থাকিল এতিয়া 4 90 যাব জানো না যায় দশমিক থকাৰ কাৰণে আকৌ 0 4 900 কেইবাৰ দুইবাৰ 2 9 গুণ 0 2 0 গুণ 0 2 4 গুণ কিমান 8 0 0 9 পৰা 8 গলে কিমান থাকে 1 চোৱা 400 900 কেইবাৰ গল দুইবাৰ থাকিল কিমান 100 এতিয়া কথাটো হল 400 তো 100 না যায় তেনেহলে কি কৰিম দশমিক থকাৰ কাৰণে 0 এটা পাম 1000 1000ত চোৱা 400 কেইবাৰ যাব দুইবাৰ আকৌ 800 2 0 গুণ 0 2 0 গুণ 0 2 4 গুণ 8 তে 1000 পৰা 8 গলে কিমান থাকে 200 এতিয়া আকৌ 400 200 তো না যায় এতিয়া 400 যদি 200 না যায় তেতিয়া আমি কেইবাৰ দিম 5 ৰে দিয়া না যাব তেতিয়া হলে আমি দশমিক থকাৰ কাৰণে ইয়াত 0 এটা বঢ়াইলাম 2000 বাৰ হৈ গল 2000 বাৰত 5 ৰে আৰামত যায় সো কেনেকৈ যায় 5 0 গুণ 0 5 0 গুণ 0 5 4 গুণ 20 চোৱাচোন গল নে পুৰা 2000 ওলাই গৈছে 2000 পৰা 2000 গলে 0 অৰ্থাৎ আমাৰ এনসাৰটো পালো 0.8225 ইয়াত লিখিম এতেকে তোমালোকে তলত লিখিবা মই সাইডত লিখি আছো এতেকে দশমিক 20 টি পরিসমাপ্ত এটু দ্বিতীয় বা অসীমিত পরিসমাপ্ত বা অসীমিত নিশ্চয় বুঝি পাইছা পরিসমাপ্ত বা অসীমিত পরিসমাপ্ত বা অসীমিত অসীমিত নহয় সীমিত পরিসমাপ্ত বা সীমিত কারণ আমার কি হয়েছে ফিনিশ হৈ গৈছে দশমিকৰ পিছত বাৰে বাৰে ওলাই থকা নাই গতিকে সীমিত নিশ্চয় বুজি পাইছা আমি এতিয়া 2 নম্বৰলৈ আগবাঢ়ি